নমস্কাৰ স্বাগতম জনাইছো আমাৰ ফেসবুক পেজলৈ আৰু এই মুহূৰ্তত আপোনালোকৰ সৈতে আমি কিছু কথা পাতিবলৈ বিচাৰিছো নিৰ্বাচন কেন্দ্ৰিক হয়তো সকলোৱে গম পাইছে যিহেতু এইকেইটা দিনত আটাইতকৈ চৰ্চাত থকা বিষয় কেইটাৰ ভিতৰতে হৈছে যে কোন সমষ্টিত কোন জিকিব আৰু অপেক্ষা আমি কাইলৈৰ দিনটোৰ বাবে কৰিবই লাগিব কিছু দৰ্শক আমাৰ সৈতে সংযুক্ত হৈছে বহু কেইগৰাকী দৰ্শক আৰু আপোনালোকে আপোনালোকৰ প্ৰশ্নটো লিখি দিব পাৰে আমি চেষ্টা কৰিম মই গীতাশ্ৰী আৰু মোৰ সৈতে আছে ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা তেখেতে কিছু বিশ্লেষণ দাঙি ধৰিব আৰু সামগ্ৰিক ৰূপে আজি গোটেই নিৰ্বাচনী যিটো প্ৰেক্ষাপট আচলতে চাবলৈ গ'লে প্ৰশাসনৰ ফালৰ পৰা গোটেইখিনি সাজু হৈ উঠিছে কিন্তু তথাপিও তীব্ৰ প্ৰতিদ্বন্দিতা প্ৰথমে দৰ্শকৰ পৰা আৰম্ভ কৰাৰ পূৰ্বে মই আপোনালোকৰ প্ৰশ্নটো আগবঢ়াইছো যে তীব্ৰ প্ৰতিদ্বন্দিতা হবলগীয়া সমষ্টি কোন কেইটা হ'ব বহুকেইটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা হবলগীয়া সমষ্টি আছে গীতাশ্ৰী কিন্তু তাৰ পূৰ্বে উৎকণ্ঠাৰ এয়া হৈছে শেষে নিশা আমি এনেধৰণে কথা পাতি থকাৰ অৱকাশৰ অন্ত পৰিব কাইলৈ গতিকে সমগ্ৰ অসমতে সকলোৰে উৎকণ্ঠা বিৰাজ কৰিছে মই জাষ্ট ৰিয়েলাইজ কৰিবলৈ চেষ্টা কৰিছো যিসকল প্ৰাৰ্থী তেওঁলোকৰ আজি নিশাটো কেনেকৈ যাব আজি নিশাটো তেওঁলোকে শুব পাৰিবনে নে তেওঁলোকৰ কাৰণে গতানুগতিক ঘটনা এতিয়া আপুনি কৈছে প্ৰতিদ্বন্দ্বিতা কোনকেইটা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা হোৱা সমষ্টি যদি মই ভাগ কৰো হিচাপ নিকাচ কৰি পাইছো 35+8 বা 35+10 45টা সমষ্টি 35+8 আঠটা সমষ্টি এনেধৰণৰ সমষ্টি যিকেইটাত 50-50 কোন জয় হ'ব কৈ দিব পৰা টান আৰু সেই যি 35টা সমষ্টি সেই 35টা সমষ্টি ধৰি লওক কৰবাত 55-45 কৰবাত 49-51 সেই ধৰণৰ কিন্তু সেইকেইটা সমষ্টিত বিশ্লেষকে কিন্তু কোন জয় হ'ব কোনে সেই হাৰি মাৰিব সেয়া কৈ দিছে উদাহৰণস্বৰূপে আপুনি বৰক্ষেত্ৰী সমষ্টিটো বৰক্ষেত্ৰী সমষ্টিটোত নাৰায়ণ ডেকা বনাম দিগন্ত বৰ্মনৰ যুঁজ কিন্তু বহুতে ক'ব খোজে ডেকা ওলাই আহিব সেই 35ত সেইকেইটা সমষ্টি যোগ কৰি থোৱা হৈছে আৰু ইয়াৰ বাদে বাকিবোৰ সমষ্টিত কৰবাত কংগ্ৰেছৰ একেবাৰে পথ প্ৰশস্ত বা কৰবাত বিজেপিৰ পথ প্ৰশস্ত তথাপি এই মুহূৰ্তত জল্পনা কল্পনাৰ অন্ত পৰা নাই উদাহৰণস্বৰূপে যদি মই আপোনাক হাউতকৈ সুধি দিওঁ যোৰহাটত কোন জিকিব আপুনি ক'ব পৰা অৱস্থাত আছে নে নাই তেনেকুৱা এটা সমষ্টি ক'ব পৰা আচলতে নাযায় কিয়নো যোৰহাটৰ কথা আপুনি আৰম্ভ কৰিছে আমাৰ সৈতে 93-97 গৰাকী আমাৰ সৈতে দৰ্শক সংযুক্ত হৈছে আৰু সংযুক্ত হৈ আছে আমি কথা পাতি আছো পুনৰবাৰ কম যিহেতু প্ৰায় 100 গৰাকী এতিয়া সংযুক্ত হ'ব লাহেকৈ আমি কম যে আপোনালোকৰ প্ৰশ্নটো আগবঢ়াব পাৰে বা আপোনাৰ মতামতটো আপুনি দাঙি ধৰিব পাৰে ৰেসপেক্টফুল ৱেত আপুনি আপোনাৰ মতামতটো আপুনি দাঙি ধৰিব পাৰে মতামত দাঙি ধৰাৰ বেছি সময় নাই কাইলৈ ৰিজাল্ট পাবই আৰু ৰিজাল্ট পাবলৈ কেৱল নিৰ্ভৰযোগ্য নিউজ 18ত ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ অনুষ্ঠান নন ষ্টপ কভাৰেজ আমি অব্যাহত ৰাখিম এতিয়া তাত এতিয়া যোৰহাটৰ কথাটো আপুনি কৈছে এতিয়া যোৰহাটত হিতেন গোস্বামী তেওঁতো বিধায়ক হয় কিন্তু গৌৰৱ গগৈ বুলি ক'লে তেওঁৰ এইবাৰ ভাগ্য তেওঁ দলটোক নেতৃত্ব লৈ তেওঁ আগবাঢ়িছে এনেকুৱা নহয় যে তেওঁ নিজাববীয়াকৈ এগৰাকী কেণ্ডিডেট তেওঁ কংগ্ৰেছক নেতৃত্ব দিছে কেৱল কংগ্ৰেছ বুলি ক'লেও নহ'ব তেওঁ এই গোটেই বিৰোধী মিত্ৰজোঁটক তেওঁ নেতৃত্ব দি আগবঢ়াই লৈ গৈছে তেওঁ যোৰহাটত কিমান সময় দিলে এতিয়া চাওক যোৰহাটত যি ধৰণৰ হাই ভল্টেজ আমি কেম্পেইন যোৱাবাৰ লোকসভাত দেখিছিলো এইবাৰ নেদেখিলো হিতেন গোস্বামীও সেই ধৰণৰ হাই ভল্টেজ কেম্পেইন নকৰিলে গৌৰৱেও নকৰিলে ধৰিলো গৌৰৱ গোটেই আপুনি যি ধৰণে কৈছে গোটেই দলটোৰ দায়িত্বত আছিলে গতিকে তেওঁ সময় নাপালে হিতেন গোস্বামীয়ে কিয় কেম্পেইন নকৰিলে কি কৌশল আছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন নিৰ্বাচনৰ ভাগ্য ইতিমধ্যে ইভিএমত বন্দী হৈছে গতিকে গৌৰৱ গগৈ যদি পৰাজিত হয় গৌৰৱ গগৈৰ সন্মুখত কি প্ৰত্যাহ্বান আহিব কাৰণ সভাপতি তেওঁ বা হিতেন গোস্বামী ইমান জ্যেষ্ঠ নেতা তেওঁ যদি পৰাজিত হয় কাৰণ এজন জয়ী হ'ব এজন পৰাজিত হ'ব গতিকে সেইটো থাকিবই গতিকে তেওঁ যদি পৰাজিত হয় তেওঁৰ সন্মুখত কিছু প্ৰত্যাহ্বান থাকিব তেনেধৰণৰ বহু সমষ্টি আছে হাউতকৈ কৈ দিয়া পান মধ্য গুৱাহাটীত কুংকিৰ জয় পৰাজয় পিছত হ'ব আপুনি কি ভাবে যিমান তেওঁ পাব্লিচিটি পালে যি ধৰণে পাব্লিচিটি নহওক শিৰোনাম দখল কৰিলে চৰ্চাৰ কেন্দ্ৰ তেওঁক সহায় কৰিব নে অনাগত সময় নে কি হ'ব কি ভাবে এতিয়া ফলাফল বুলি ক'লেতো আমি কাইলৈৰ দিনটোলৈকে অপেক্ষা কৰিব লাগিব কিয়নো মধ্য গুৱাহাটী বুলি ক'লে অন্যতম চৰ্চাৰ কেন্দ্ৰবিন্দু থকা কিন্তু যিয়ে নহওক দুয়োগৰাকী যদি প্ৰাৰ্থীক চোৱা যায় এগৰাকী পূৰ্বে তেওঁ কেণ্ডিডেট নহয় এবাৰ তেওঁ পোনপটীয়াকৈ বিজেপিৰ কেণ্ডিডেট আছে বিজয় গুপ্তা মধ্য গুৱাহাটীৰ আৰু কুংকি চৌধুৰীৰ ক্ষেত্ৰতো যদি কোৱা যায় তেওঁ কিবা কাৰণত এই নিৰ্বাচনটোত যদি তেওঁ জয় হৈ আহিলে তেনেহলে তেওঁ ডিস্প্ৰত বহিব কিন্তু কিবা কাৰণত যদি তেওঁ পৰাজিত হ'ল কিন্তু তেওঁৰ কাৰণে কিন্তু সুন্দৰ এটা ৰাজনৈতিক কেৰিয়াৰৰ বাট মুকলি হৈ যাব পৰাজিত হলেও বাট মুকলি হ'ব নহয় জানো পৰাজিত হলেও সুন্দৰ ৰাজনৈতিক কেৰিয়াৰ এটাৰ বাট মুকলি হ'ব আৰু আমি যি ধৰণে দেখিছো মধ্য গুৱাহাটীত যুঁজখন
জেনজি বনাম এক্সপেৰিয়েন্সড যুজখন কিন্তু সেই দৃষ্টিৰে আমি চালে ভুল হ'ব কি কয় আপুনি জেনজিৰ পৰিপূৰক অভিজ্ঞতা পুষ্টসকল হ'ব বা অভিজ্ঞতা পুষ্টসকলৰ পৰিপূৰক জেনজি হ'ব বা যিসকল অভিজ্ঞতা পুষ্ট যিসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকে জেনজিৰ কাৰণে ৰাস্তাটো খুলি দিব লাগে যি ধৰণে নতুন প্ৰবীণ বনাম নবীন সেই ধৰণৰ কৰা হ'ল সেই যুজটোক আপুনি কিদৰে চায় তেনেকুৱা আচলতে নিৰ্বাচনৰ প্ৰেক্ষাপটত এতিয়া কেণ্ডিডেট বুলি কোৱাৰ লগালগ যেতিয়া ভোটাৰে ভোট দিবলৈ যাব তেতিয়াহ'লে বয়সটো কিমান বয়স বা এক্সপিৰিয়েন্সটো আচলতে এক্সপিৰিয়েন্স কৰবাত চাব কিন্তু জেনজি বনাম সঁচাকৈ চাবনে জেনজিৰ শতাংশ কিমান দিলেই ভোটাৰ তেওঁলোকে ইতিমধ্যে ভোট দি ভাগ্য নিৰ্ধাৰণ কৰি থৈছে কথাবোৰ হৈছে যে আমি যিবোৰ ছচিয়েল মিডিয়াত আলোচনা হৈ থাকিল প্ৰকৃতাৰ্থত সমস্যাবোৰ কি মধ্য গুৱাহাটীৰ দৰে সমষ্টি এটা চেণ্ট্ৰেল গুৱাহাটীৰ সমস্যাবোৰ কি কাৰ মুখত কিমান শুনা গ'ল সেবা গুৱাহাটীৰ উদাহৰণ গুৱাহাটীৰ অন্যতম এটা আজিৰ তাৰিখতো বহু যুঁজ দিবলগীয়া সমস্যা এটা হৈছে বানপানী কৃত্ৰিম বানপানীৰ সমস্যা আৰু নহয় সমান্তৰালকৈ খোৱা পানী নাটনি বিৰাট নাটনি গুৱাহাটী বহু ঠাইত এতিয়াও পানী নাপায় বহু অপেক্ষা কৰি থাকিবলগীয়া হয় সেইবোৰ কিমান ইছ্যু হ'ল বাৰু এতিয়া বাৰু সেইবোৰ যিহেতু নিৰ্বাচনৰ কাৰণে এনিশাৰ পিছত নিৰ্বাচনৰ ফলাফল ওলাব এতিয়া তেওঁলোকে বিধানসভাত সেইবোৰ কিমান উত্থাপন কৰিব সেইটোহে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হ'ব কিন্তু আমি কথা পাতি আছো ফলাফলৰ প্ৰায় 30,000 মান ইভিএমত ভাগ্যবন্দী হৈ আছে এক প্ৰক্ৰিয়াৰ মাজেৰে সেই ইভিএমবোৰ খোলা হ'ব তাৰপিছত মোৰ মনলৈ এটা প্ৰসংগ আহিছে আমি নিৰ্বাচনৰ বহু পূৰ্বৰে পৰা কেইটামান সংখ্যালঘু ডমিনেটেড সমষ্টিৰ কথা আমি খুব শুনি আছিলো বিজেপিয়ে কৈ আছিলে যে আমাক মিয়াৰ ভোট নালাগে বিজেপিৰ স্পষ্ট কথা আছিলে কিন্তু আমি দেখা গলো যে বিজেপিৰ আনটো অংশীদাৰী দল এনডিএৰ আনটো অংশীদাৰী দল অসম গণ পৰিষদৰ কৰবাত অসম গণ পৰিষদৰ কেণ্ডিডেট তেনেকুৱা সমষ্টিত বেছি থকা দেখা গল বুলি বহুতে চৰ্চা হয় আৰু সেই ধৰণে দেখাও গল এতিয়া সেই সমষ্টি কেইটাক লৈ বিজেপিয়ে তেওঁলোকে কৈছে কিন্তু অগপ কিমান বিজেপিয়ে সহায় কৰিলে বা অগপৰ তাতে স্থিতি মজবুত কৰিবলৈ অগপই কিমান চেষ্টা কৰিলে এই ধৰণৰ প্ৰসংগবোৰ নিতান্ত প্ৰাসংগিক মেইন কথাটো হৈছে ভোট ট্ৰেন্সফাৰ মোৰ দৃষ্টিত যি ধৰণে মই অসমখন ঘূৰিলে খোৱাঙত কোন জিকিব আমাকো বিভিন্নজনে প্ৰশ্ন সোধে খোৱাঙত কোন জিকিব কাইলৈ গম পোৱা যাব যি কি নহওক আত্মবিশ্বাসী চক্ৰ গগৈও আত্মবিশ্বাসী লুৰিণ গগৈ এতিয়া লুৰিণ গগৈ জয়ী হ'বলৈ হলে ভোট ট্ৰেন্সফাৰ হ'ব লাগিব কংগ্ৰেছৰ ভোটখিনি লুৰিণ গগৈ পাব লাগিব অসম জাতীয় পাবনে নে পালেনে ইতিমধ্যে যিহেতু বন্দী হ'ল পালেনে যদি পাইছে ইভিএমত কালি আমি আন এক অঘটন খোৱাঙত পৰিলক্ষিত কৰিব পাৰো যদি নাপালে পুনৰ স্থিতাৱস্থা চক্ৰধৰ গগৈ জয়ী হৈ আহিব গতিকে এনেবোৰ প্ৰসংগ আপুনি সংখ্যালঘু সমষ্টি কেইটাৰ কথা কৈছে এতিয়া শুনাইত কৰিমুদ্দিন বৰভূঞাই সেই হাঁহি মাৰিবনে কংগ্ৰেছৰ প্ৰাৰ্থীজনে বিভিন্নজনে কয় কংগ্ৰেছৰ প্ৰাৰ্থীজনে এতিয়া কৰিমুদ্দিন বৰভূঞা আগপলৈ আহিল আমি অৱকক সুধিছিলো আপোনালোকে 13টা সংখ্যালঘু সমষ্টিত প্ৰাৰ্থিত্ব দিছে তেওঁলোকে কয় আমি ধৰ্মনিৰপেক্ষ দল সেই সমূহ সমষ্টিত আমাৰ গ্ৰহণযোগ্যতা বেছি বা সেই সমষ্টিত আমাৰ যিহেতু ভোটাৰ আছে সেই ভোটাৰসকলৰ সন্মুখত আমি এজন কেণ্ডিডেট দিবই লাগিব নহলে আমাৰ ভোটাৰসকল নাইকিয়া হৈ যাব তেনেধৰণৰ চিন্তা তেওঁলোকে কৰিছে তো এই মুহূৰ্তত গীতাশ্ৰী আমি আন এটা প্ৰশ্ন উত্থাপন কৰিব পাৰো বা চৰ্চাৰ হৰ্চ ট্ৰেডিং ইতিমধ্যে কংগ্ৰেছে বিধায়কবোৰ যিকেইজন জয়ী হ'ব কৰ্ণাটকলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে বুলি গম পাইছো তেনেধৰণৰ এক পৰিৱেশ আমি পৰিলক্ষিত কৰিম কংগ্ৰেছৰ বিধায়কক টানিবলৈ চেষ্টা কৰিব বিজেপিয়ে কাৰণ আগতে আমি তেনেকুৱা দেখিছো গতিকে তেনেধৰণৰ ছবি এখন দেখিম নেকি কি কয় আপুনি ইয়াৰ পৰা মানুহখিনিক কৰ্ণাটকলৈ লৈ যোৱা কৰ্ণাটক ফুৰিবলৈ কিন্তু ইতিমধ্যে তেওঁলোক যথেষ্ট কনফিডেন্ট আৰু তেওঁলোক যিহেতু কনফিডেন্ট এক্সিট পলে আন এখন ছবি দেখুৱাইছে অৱশ্যে এক্সিট পলৰ কথা আমি বহু ক্ষেত্ৰত এক্সিট পল ট্ৰেপ বুলিও কোৱা হয় কিন্তু এক্সিট পল বহু ক্ষেত্ৰত সঁচাকৈ ফলিয়ায়ো আৰু তেনে ক্ষেত্ৰত বা তেনেকুৱা পৰিপ্ৰেক্ষিতত যথেষ্ট উৎসাহী বা যথেষ্ট আত্মবিশ্বাসী হৈ থকা কংগ্ৰেছক আমি যোৱাবাৰো দেখিছিলো তেওঁলোক সেই ধৰণে আচলতে উৎসাহী হৈ আছিলে কংগ্ৰেছ কিন্তু প্ৰকৃতাৰ্থত ছবিখন বেলেগ ওলাল এখন কিন্তু এইবাৰ কথাখিনি সুকীয়া হ'ব পাৰে কংগ্ৰেছে আচলতে বহুবাৰ এইবাৰ ভাবি আছে যে কৰবাত চাইলেণ্ট ভোটাৰ একাংশই তেওঁলোকক সমৰ্থন দি বা তেওঁলোকৰ পক্ষে ভোট দিছে আৰু সেই হিচাপে তেওঁলোকে এটা ভাল পজিশন এটাত আছে চৰকাৰ গঠন তেওঁলোকে কৰিব হয় কিন্তু তাতো আকৌ বিভিন্নজনে ক'ব খোজে সেই সাইলেন্ট ভোটাৰ পৰ্যাপ্ত নে সাফিচিয়েন্ট নে তেওঁলোকক কংগ্ৰেছক নিৰ্বাচনী বৈতৰণীখন পাৰ কৰাবলৈ বিভিন্নজনে কয় বিজেপিক উফৰাই কংগ্ৰেছ আহিবলৈ হলে সাইলেন্ট ভোটাৰ নহয় জনজাগৰণ লাগিব আৰু সেই জনজাগৰণ কেতিয়াও সাইলেন্টলি হ'ব যেটো আমি 2016 নিৰ্বাচন দেখিছিলো 16 নিৰ্বাচনত আমি দেখিছো 14ত যেতিয়া আমি জেনাৰেল ইলেকশনছ দেখিছো তাত আমি দেখিছো ইয়াত আমি কিছুমান কমেন্ট দেখিছো ৰঞ্জন বিশ্বাসে এটা কমেন্ট কৰিছে মামা বুলি গৌতম অৰ্ণিমা বৰুৱাই কমেন্ট এটা কৰিছে মামা বুলি মামা ফেক্টৰ এটা তো কবই লাগিব যে ষ্টাৰ কেম্পেইনাৰৰ ৰূপত মুখ্যমন্ত্ৰী গৰাকী মামা বুলি সম্বোধন কৰে আৰু সেই ধৰণে কেম্পেইনত তেওঁ এটা কৰবাত তেওঁ এটা বহুত ঠাই মামা অসমতো নহয় পশ্চিম বংগলৈকে মামা ফেক্টৰ এটা হৈ পৰিছে
এতিয়া পূৰ্বতে আমি যদি আগতে কথা পাতো যে ঢৌৰ কথা বহু সময়ত তেনেকুৱা পশ্চিমবংগৰ কথা আপুনি কৈছে পশ্চিমবংগত কংগ্ৰেছ কওক বা বাওপন্থী চৰকাৰ কওক ঢৌত শেষ হৈছে ঢৌত গুচি গৈছে বা ঢৌত নতুন এখন পৰিৱৰ্তন আহিছে ঠিক একেধৰণে অসমৰ বেলিকা তিনিটা কাৰ্যকাল কংগ্ৰেছ যিটো শক্তিশালী ৰূপত আছিল এটা ঢৌত আচলতে তাত বিজেপি চৰকাৰ আহিল আৰু এতিয়া বহুতে ক'বলৈ বিচাৰে যে তৃতীয়বাৰৰ বাবে বিজেপি এক প্ৰকাৰ সাজু হৈছে আনকি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো দেখা গৈছে যে তেওঁলোক প্ৰায় প্ৰস্তুত অৰ্থাৎ আত্মবিশ্বাসী প্ৰায় প্ৰস্তুত এতিয়া চাব আপুনি পশ্চিমবংগৰ যদি কথা কওঁ পশ্চিমবংগত সেই তেনেধৰণৰ এটা ঢৌ প্ৰতি 30 বছৰ মূৰে মূৰে দেখা যায় পশ্চিমবংগত এটা দলক 30 বছৰ ৰাখে 47ৰ পৰা 77 কংগ্ৰেছ 77ৰ পৰা একে 2011 কমিউনিষ্ট পাৰ্টি আৰু 2011ৰ পৰা একে 15 বছৰ মমতা বেনাৰ্জী টিএমচি আমাৰ সেই জাষ্ট আমাৰ চাওক তৰুণ গগৈ 15 বছৰ আছিল তাৰপিছত কংগ্ৰেছ অগপ আকৌ কংগ্ৰেছ আকৌ অগপ তাৰপিছত কংগ্ৰেছ তাৰপিছত আকৌ জনতা দল গতিকে 1978ৰ পৰা এটা দল আনটো দল এটা দল আনটো দল সেই ধৰণে দিয়া হৈছিল কিন্তু 2001ৰ পৰা আমি দেখিলো অসম গণ পৰিষদৰ এই বিপৰ্যয় বা অসম গণ পৰিষদৰ সক্ৰিয়তাৰ অভাৱৰ কাৰণে কংগ্ৰেছে 3টা টাৰ্ম পালে এতিয়া কংগ্ৰেছক যেহেতু অসমৰ ৰাইজে 3টা টাৰ্ম দিলে বিভিন্নজনে ক'ব খোজে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে কাম হোৱাত মে যিয়ে নহওক আৰু এটা টাৰ্ম দিব অৰ্থাৎ 2026ৰ পৰা 2031লৈকে এটা টাৰ্ম দিব যদিহে 2029ত নিৰ্বাচন নহয় কিন্তু আমি সকলো কাইলৈ গম পাম কিন্তু ডাঙৰ প্ৰশ্নটো বিজেপিক উৎখাত কৰিব পৰাকৈ বিজেপিক উৎখাত কৰি কংগ্ৰেছক আনিব পৰাকৈ আপুনি দেখিছিল নে জাগৰণ সম্ভৱতঃ তেনেকুৱা কথাখিনি যদি একেবাৰে পোনপটীয়াকৈ চোৱা যায় সম্ভৱতঃ কংগ্ৰেছৰ যিটো কেম্পেইনিং হওক সেই হাৰত আচলতে বিজেপিৰ হাৰত কৰা নাছিলে বিজেপিয়ে চুকে কোণে বিজেপিয়ে সোমাই কেম্পেইন কৰিবলৈ সক্ষম হৈছিলে কংগ্ৰেছৰ সমস্যাটো ক'ত হৈছিলে কংগ্ৰেছ বিজেপিৰ সৈতে যুঁজি থকাতকৈ কংগ্ৰেছে নিজৰ মাজতে যুঁজিবলগীয়া হৈছিলে মানুহ কিমান ধৰি ৰাখিম নতুন মুখক উলিয়াই দিছেহে সেই নতুন মানুহখিনি আগৰ পৰা গ্ৰুম কিমান কৰি আছিলে তো কংগ্ৰেছৰ কথাখিনি সম্ভৱতঃ এনেকুৱা যে তেওঁলোকে হয় কেম্পেইন কৰিছে কৰিবই আটাইতকৈ ডাঙৰ আৰু বাকী দলকেইটাৰ বুথ লেভেলত বা গ্ৰাউণ্ড লেভেলত তেওঁলোকৰ শক্তিশালী সংগঠন সেইবোৰ ফেক্টৰে কৰবাত কংগ্ৰেছক পিছ পেলাই ৰাখিলে নেকি মন কৰিব অখিল গগৈ এই মই কোৱা কথাখিনি অখিল গগৈয়ে এই ধৰণে কৈছে যে আমাৰ কেম্পেইনিঙত কৰবাত আমি সময় নাপালো বা আমাৰ কৰবাত অকনমান কেম্পেইনিং কম হ'ল যদিবা তেওঁ কৈছে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব কিন্তু তেওঁ সেই ধৰণৰ কথা বতৰা কৈছে কিন্তু পুনৰবাৰ যদি এক্সিট পলৰ কথালৈ চাওঁ প্ৰায় এক্সিট পলৰ দিশেৰে কিন্তু বিজেপিয়ে তৃতীয়বাৰলৈ শাসন কৰিব বা বিজেপিয়ে তৃতীয়বাৰৰ বাবে তেনেকুৱা ধৰণৰ কথা বতৰাখিনি কয় অৱশ্যে আমি ৰ'ব লাগিব উলট ফেৰ হয় ডাঙৰ অঘটন ঘটে আৰু মন কৰিব গীতাশ্ৰী প্ৰতিবাৰে প্ৰতিটো নিৰ্বাচনত 7-8টা অঘটন ঘটে মই ইয়াত এগৰাকী কমেণ্ট দিছে প্ৰণৱ শৰ্মা 50-50 অৰ্থাৎ তেওঁ সম্ভৱতঃ চান্সৰ কথাটো কৈছে যে 50-50 আৰু এগৰাকীয়ে #ধুবুৰী বুলি লিখিছে অৰ্থাৎ ধুবুৰী কথাখিনি তেওঁ জানিবলৈ বিচাৰিছে নেকি ধুবুৰী কথাখিনি তেওঁ সম্ভৱতঃ জানিবলৈ বিচাৰিছে ধুবুৰীত যিকেইটা লোকসভা সমষ্টিত বিধানসভা সম্ভৱতঃ কেইটা 6টা নে 7টা মই নাম্বাৰটো পাহৰিছো গোটেইকেইটাত কংগ্ৰেছ আগবাঢ়ি আছে কংগ্ৰেছ আগবাঢ়ি থাকিবই কাৰণ AODFৰ বিপৰ্যয় আমি পৰিলক্ষিত কৰিছো আৰু বদৰুদ্দিন আজমলক একেবাৰে ধুলিচাত কৰি ৰকিবুল হুছেইন যোৱাবাৰ অভিলেখ কৰি তেওঁ জয়ী হৈছিলে 2024ৰ লোকসভা নিৰ্বাচনত তাৰে প্ৰতিফলন এইবাৰ ধুবুৰী বিধানসভাতো দেখিব পোৱা যাব কিন্তু ৰাইজে সংখ্যা ভাল পায় বিভিন্নজনে বিভিন্ন সংখ্যাৰ কথা কৈ আছে যদি সংখ্যাৰ হিচাপতে দেখিছো 50-50 বুলি মই এটা কমেণ্ট এটা দেখিছো লাগিছে যদি সংখ্যাৰ কথা কওঁ এগৰাকীয়ে লিখিছে তফজুল হুছেইন তেওঁ লিখিছে 100% বিজেপি চৰকাৰ কৰিব 100% তেওঁ বিজেপি চৰকাৰ কিমানত কৰিব 70ৰ পৰা 90 মই নিজৰ কথা কোৱা নাই 70ৰ পৰা 90 লৈকে বিভিন্নজনে সংখ্যা দি আছে এতিয়া 70ৰ পৰা 90 যদি ৰেঞ্জটো দিয়ে 65 64 হৈছে মেজিক নাম্বাৰ কোনোবা যদি 70ৰ পৰা 90 লৈ ৰেঞ্জটো দিয়ে তেনে মিলিবই গতিকে 70ৰ পৰা 90 লৈ ৰেঞ্জটো দিয়াটো কোনো ডাঙৰ কথা নহয় তো কংগ্ৰেছে নিজাকৈ কিমান ভাবি আছে কংগ্ৰেছে নিজাকৈ তেওঁলোকে সংখ্যা কোৱা নাই কিন্তু ভিতৰুৱা খবৰ মতে তেওঁলোকে নিজাকৈ 46 ভাবি আছে 46 ভাবি আছে 26ৰ পৰা 46 তেওঁলোকৰ কাৰণে 46 আৰু 2-2 ৰাইজৰ দলৰ অজাপৰ 2-2 কিমান হ'ল 50 তাৰ পিছত কৰবাত কিবা কৰিব পাৰি নেকি সেই ধৰণৰ বাস্তৱ কাইলৈ গম মই দুটা কমেণ্ট তেনেকুৱা হয়তো কিবা এটা তেওঁলোকে ভাবিছে কিয়নো অৱশ্যে NDAৰ সৈতে একেলগে এইবাৰ নিৰ্বাচনী ভিটিআৰত যুঁজত নামিছে হাগ্ৰা মহিলাৰী বাহিনী দুটা কমেণ্ট পঢ়িম ইয়াতে বিশ্বনাথ বুলি এগৰাকীয়ে লিখিছে বিশ্বনাথৰ কথা লিখিছে বিশ্বনাথৰ কথা তেওঁ জানিবলৈ বিচাৰে বিশ্বনাথত বিজেপি কেণ্ডিডেট গৰাকী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু শেষ হাঁহি মাৰাৰ সম্ভাৱনা অধিক বিশ্বনাথৰ কেণ্ডিডেটজনে কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে
যদি তেওঁ বিশ্বনাথৰ পৰা তেওঁ লিখিছে তেওঁ ভালকৈ গম পাব বিশ্বনাথৰ নতুন জনগাঁথনিত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এয়া মই পুনৰ কৈছো অপ্ৰত্যাশিত এই 50-50 যে লিখিলে এগৰাকী দৰ্শকে এইফালে 50-50 যে লিখিলে প্ৰণৱ শৰ্মাই লিখিছে 50-50 লিখাৰ কাৰণটো কি ছবিখন ধূসৰ কিয় হ'ল ধূসৰ হোৱাৰ কাৰণটো হৈছে কৰবাত বিজেপিয়ে যি ধৰণে দাবী কৰিছিল এই 50-50 প্ৰসংগটো বিজেপিৰ কাৰণে আহিব কেক ৱাক নাছিলে বিজেপিৰ কাৰণে কেক ৱাক নাছিলে বিজেপিয়ে দাবী কৰিছিলে যে এইখিনি আমাৰ কাৰণে একেবাৰে সহজ হয় কিন্তু তাৰ মাজত জনসাধাৰণৰ মাজত যদি 50-50 আলোচনাটো হৈছে ভাবিব বহুতেই কোনোবাই লিখিছে কমল বৰ্মন তেখেতে লিখিছে বিজেপি 100% নিশ্চিত ৰূপত এগৰাকী তেওঁ কমেণ্টটো দিছে এগৰাকী কমেণ্ট দিছে উজনিত এইবাৰ কংগ্ৰেছ নিশেষ উজনিত এইবাৰ কংগ্ৰেছ নিশেষ বুলি এগৰাকী আমাৰ ভিউৱাৰে লিখিছে এগৰাকীয়ে লিখিছে বিজেপি 100% আপুনি নিশ্চিত নে বিজেপি জয় হ'ব বুলি আমি ক'ত সংখ্যা যদি আপুনি লিখিবলৈ বিচাৰে 100% লিখিছে কিমান সংখ্যা লিখিব নিশ্চয়কৈ কমেণ্টটো তেওঁ কৰিব উজনিত কংগ্ৰেছ এইবাৰ নিশেষ বুলি যে কৈছে কেনেকৈ হ'ব উজনিত এনেকুৱা নহয় যে ৰাতিটোৰ ভিতৰতে আচলতে গোটেই কংগ্ৰেছৰ ভেটি নোহোৱা হৈ গৈছে উজনিৰ বহুত এনেকুৱা পকেটছ আছে যিখিনি পূৰ্বৰে পৰা কংগ্ৰেছৰ খুব ষ্ট্ৰং হোল্ড আৰু যোৰহাটৰ যিটো জেনেৰেল ইলেকশ্যন হৈছিলে সাধাৰণ নিৰ্বাচনত আমি দেখিছিলোঁ যেতিয়া যোৰহাটৰ কথাই যদি কওঁ গৌৰৱ গগৈ জয় হৈ অহাৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা ধৰণৰ এটা ফেক্টৰী ক্ৰিয়া কৰিছিলে হয় বিশেষকৈ আহোম ফেক্টৰটোৱে ক্ৰিয়া কৰিছিলে আৰু চাব কংগ্ৰেছে যেতিয়া চৰকাৰত আছিলে 3বাৰ উজনিৰে মুখ্যমন্ত্ৰী প্ৰাণজিৎ ডেকাই লিখিছে কংগ্ৰেছে নিজাববীয়াকৈ 52খন পাব নিজাববীয়াকৈ 52খন পাব কাইলৈ গম পাম প্ৰাণজিৎ ডেকা কাইলৈ গম পাম আৰু এগৰাকীয়ে লিখিছে বিজেপি 100% আমি তাকে ক'ব লাগিব কাইলৈ আমি গম পাম চাওক দুই ধৰণৰ আপুনি বিশ্লেষণ যদি কৰে কংগ্ৰেছ 100% এই ধৰণৰ বা কংগ্ৰেছ নিশেষ হৈ যাব লিখিছে বিজেপি নিশেষ হৈ যাব লিখা কোনেও নাই কিন্তু তাৰ মাজত আমি গণতন্ত্ৰৰ যিটো ৰং বুলি ক'ব পাৰো কংগ্ৰেছ কিমান 52% এটা ইণ্টাৰেষ্টিং কমেণ্ট এটা আমি দেখিছোঁ সাইলেণ্ট ভোটাৰ ভাৰ্চেছ আঁচনিৰ নিৰ্বাচন হৈছে এইবাৰ এয়া তেওঁৰ অবজাৰভেশ্যন এটা তেওঁ দাঙি ধৰিছে হোজাইৰ প্ৰসংগটো উত্থাপন কৰিছে হোজাইৰ কথাখিনি হোজাইত চাওক হোজাইত শিলাদিত্য দেৱৰ বিৰুদ্ধে জিলি চক্ৰৱৰ্তী মোৰ যিমান দূৰলৈকে মনত আছে হোজাইত ৰাস্তা ক্লিয়াৰ শিলাদিত্য দেৱৰ ৰাস্তা ক্লিয়াৰ হোজাইত কিন্তু শিবু মিশ্ৰা বনাম স্বপন কৰ লামডিং তাত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কৰবাত স্বপন কৰে সেই হাঁহি মাৰিব বুলি কোৱা লোকো আছে মই কোৱা নাই এটা অংশ খুব কম সংখ্যক লোকো আছে তেওঁলোকে ক'লে কিয় এনেই হাৱাত ক'লে না তাৰ কিবা তাৰ এটা ভিত্তি আছে সেয়াটো কাইলৈ আমি গম পাম কিন্তু উজনিৰ প্ৰসংগটো উল্লেখ কৰিছিল উজনিৰ যদি সেই 35টা বিশেষ সমষ্টিৰ কথা কওঁ সেই 35টা সমষ্টিত কিন্তু 2024 চনত লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোট শ্বেয়াৰৰ ডিফাৰেন্স 20% আছিলে 20% বেছি আছিল বিজেপিৰ ভোট শ্বেয়াৰ কংগ্ৰেছে এইটো ৰিভাৰ্চ কেনেকৈ কৰিব কৰবাত কেইটামান সমষ্টিত প্ৰত্যাহ্বানৰ কংগ্ৰেছে সৃষ্টি কৰি 4টা সমষ্টি অধিক জয়ী হৈ আহিব কিন্তু ইজ ডেট এনাফ সেইটো পৰ্যাপ্ত হয়নে এনেবোৰ প্ৰশ্ন কিন্তু এগৰাকী লিখিছে ৰকিবুল ইছলাম আমি অকণমান কমেণ্ট পঢ়ি দিছো সকলোখিনি আমি সম্ভৱতঃ পঢ়িব পৰা নাই বিজেপি 49% সম্ভৱতঃ দিছে ধৰিব পৰা নাই মই বিজেপি 49 আসন ক'লে সিটৰ কথা ক'লে নে 49% ক'লে মই সেইটো ধৰিবলৈ অকণমান হয় দিগদাৰী হৈছে মুঠৰ ওপৰত এই ধৰণৰ কমেণ্ট আমি কিছু লাভ কৰি আছো কিন্তু সামগ্ৰিক ৰূপে যদি চোৱা যায় আৰু এটা কমেণ্ট আমি লাভ কৰিছো বৰাক ভেলী 5 কংগ্ৰেছ 8 বিজেপি স্পষ্টকৈ কৈ দিছে তেওঁৰ মতে স্পষ্টকৈ কৈ দিছে তেওঁৰ হিচাপ স্পষ্ট এআইডিএফক দিয়া নাই কিন্তু আচলতে এই ধৰণৰ আলোচনা হৈছেও বৰাক ভেলী কংগ্ৰেছ 5 বিজেপি 8 এই ধৰণৰ চৰ্চা আচলতে হৈছে নোহোৱা নহয় হয় চাওক বৰাক ভেলীত 50-50 দিয়া হৈছিল তেওঁতো বিজেপিক বেছিকৈ দিলে তেওঁ কিবা কাৰণ থাকিব কিন্তু বৰাক ভেলীত 50-50 দিয়া হৈছিলে ধৰি লওক 13খনৰ 6খন যদি কংগ্ৰেছ 7খন বিজেপি 7খন যদি কংগ্ৰেছ 6খন বিজেপি গতিকে সেই ধৰণৰ তেওঁ আকৌ 8খন দিছে তেওঁৰ নিজৰ ভিত্তি থাকিব গতিকে তেনেধৰণৰ চৰ্চাবোৰ আজি চলিছে বিৰাট বক্স কাইলৈ খোল খাব ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হয় অতিৰিক্তভাৱে যি দুজন বা তিনিজন বিজেপিৰ জয়ী হ'ব চাগৈ কম মাৰ্জিনত জয়ী হ'ব যদি জয়ী হয় তেওঁৰ কথা যদি সত্য প্ৰমাণিত হয় আৰু এগৰাকীয়ে লিখিছে কংগ্ৰেছ যদি জয় হয় কম মাৰ্জিনত জয় ৰূপচান আলী তেখেতে লিখিছে বোকো ছয়গাঁও বিজেপিয়ে এইবাৰ কষ্ট কৰিছে কেম্পেইন কৰিছে খুব বেছিকৈ কেম্পেইন কৰা দেখা গৈছে বোকো ছয়গাঁও তেওঁ লিখিছে কংগ্ৰেছ মিত্ৰজোঁটে 54খন আসন পাব বুলি ফাইজ মহম্মদ বৰভূঞাই লিখিছে তামুলপুৰ বিজেপি UPPL 50-50 এক্সেক্টলি জগদীশ দাস ডাঙৰীয়া
তামোলপুৰৰ চৰ্চাটো এই ধৰণে আৰম্ভণিৰ পৰাই যে কাৰ তুলাচনী দিলে কাৰ ভাৰী পাল্লা এই ধৰণৰ কথা বতৰা হয় এই ধৰণৰ চাওক 50-50 ইমানেই সমষ্টি 50-50 বুলি ৰাইজে কৈছে গতিকে চাওক এতিয়া 50-50 বুলি ক'লে মই কৈছো 35-43 যদি 50-50 হৈ আছে 49-51 হৈ আছে 55-45 হৈ আছে তেতিয়া সেই গোটেইকেইটা সমষ্টিত 100% বিজেপিৰ ভাগ্য মুকলি নহয় ভাল ভাগ্য কংগ্ৰেছৰ কেইটামান সমষ্টিত থাকিব যদি মই ভাগ্যৰ যিটো মই এটা প্ৰশ্ন এটা ইয়াত কমেণ্ট এটা পঢ়িম আপোনালোক নিৰপেক্ষ নে একচেটিয়া তেওঁ লিখিছে আমি কথাখিনি নিৰপেক্ষভাৱে দাঙি ধৰি আছো ডাঙৰীয়া আপুনি আপোনাৰ মতটো দিয়ক আমি ইয়াত কোনো প্ৰশ্নই নাহে যে আমি নিৰপেক্ষ নহয় বা একচেটিয়া ধৰণে কথা কৈছো আমি আপোনালোকৰ কথাখিনিৰ ভিত্তিত আমি বিশ্লেষণখিনি দাঙি ধৰি আছো আৰু যিহেতু আমি সংবাদ প্ৰতিষ্ঠান হিচাপে বিভিন্ন ঠাইত আমি সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁ কি চৰ্চাটো হয় কাণত পৰে এবাৰ আৰু সেই ধৰণে আমি এই বিশ্লেষণটো আমি দাঙি ধৰিবলৈ বিচাৰিছো কাইলৈ অপেক্ষা কাইলৈ আমি গম পাম পিছত বিজেপি জয় হলে আমি বিজেপি জয় হৈছে বুলি ক'ব লাগিব কংগ্ৰেছ জয় হৈছে বুলি কওঁ সেইটো আৰু ইয়াত মই দেখিছো গৌৰৱ গগৈ জিন্দাবাদো কৰবাত বহুত কেইগৰাকীয়ে লিখিছে কংগ্ৰেছ জিন্দাবাদো লিখিছে কৰবাত লিখিছে মামা আকৌ চিএম হ'ব এগৰাকীয়ে লিখিছে আকৌ এবাৰ মোদী চৰকাৰ ৰূপচান আলীয়ে লিখিছে তাৰ পিছত মই কমেণ্ট এটা সম্ভৱতঃ মিছ কৰিলো কমেণ্টটো যদি আকৌ পঢ়িবলৈ চেষ্টা কৰো তেওঁ সম্ভৱতঃ লিখিছিলে বিজেপিয়ে 80 সিটছ পাব 100% বুলি তাফাজুল হুছেইনে লিখিছে বিজেপি 80 সিটছ পাব কি কয় পাৰ্থজ্যোতি বৰা বিজেপিয়ে অকলে 80 সিটছ চাগৈ পোৱাটো অকণ অসম্ভৱ হ'ব যদি বিজেপি অকলে 80 সিটছ পায় আমি সেই প্ৰত্যাহ্বানৰ ছবিখন নেদেখিলো হয় গতিকে 90খনত খেলি পেলাই বিজেপি 80খন পোৱাৰ আশা কম কিন্তু যদিহে শাসক মিত্ৰজোঁট দলসমূহক লগ লগাওঁ তেতিয়া 80 হলেও আচৰিত হ'বলগীয়া একো নহ'ব ৰেঞ্জটো বৰ ডাঙৰ হয় মৰিগাঁৱত কি হ'ব এগৰাকী আমাৰ সন্মানীয় আমাৰ ভিউৱাৰে সুধিছে মৰিগাঁৱত কি হ'ব মৰিগাঁৱত সম্ভৱতঃ ইমান ৰমাকান্ত দেউৰী এটা এডভান্টেজ পজিশ্যনত আছে বাণীকান্ত দাসে প্ৰত্যাহ্বান জনাব পাৰিব বুলি আমি ভাবিছিলো কিন্তু ওপৰত চাগৈ আৰু নাই বাণীকান্ত দাসে প্ৰত্যাহ্বান জনাব পাৰিব বুলি ভাবিছিলো কিন্তু বাণীকান্ত দাসে সেই পৰ্যায়লৈ প্ৰত্যাহ্বান জনাব পাৰিলেনে যোৱাবাৰ যদি ভোট বিন্যাসটো চাই বাণীকান্ত দাস আৰু চিপিএমৰ যিজন প্ৰাৰ্থী তেওঁলোকৰ দুজনৰ ভোট মিলাই একেবাৰে দেউৰীৰ ভোটৰ সংখ্যাই পাইছিলগৈ গতিকে সেই গণিতৰে আমি ভাবিছিলো এইবাৰ যিহেতু অকল বাণীকান্ত দাস আছে চিপিএমৰ গৰাকী নাই মুনীন মহন্ত নাই বাণীকান্ত দাসে সেই বিৰোধী ভোটখিনি একেলগে পাব কিন্তু বৰ চৰ্চা আমি পৰিলক্ষিত নকৰিলো দুইগৰাকী প্ৰাৰ্থীয়ে বৰ চৰ্চা পৰিলক্ষিত নকৰিলো তেওঁলোকে নিজাববীয়াকৈ কেম্পেইন কৰিলে তেনে ক্ষেত্ৰত এতিয়া কালিহে গম পোৱা যাব মৰিগাঁৱত কি হ'ব নিশ্চয় কাইলৈকে আমি অপেক্ষা কৰিবই লাগিব পাৰ্থ ভৰালীয়ে তেওঁ লিখিছে শক্তিশালী বিৰোধী হ'ব হয়তো চৰকাৰ হোৱা সম্ভাৱনা আছে শক্তিশালী বিৰোধী হ'ব হয়তো চৰকাৰ হোৱা সম্ভাৱনা আছে সম্ভাৱনা কংগ্ৰেছৰো আছে আজিৰ এইখিনি মুহূৰ্তত ইয়াত থিয় হৈ আচলতে কৈ দিব নোৱাৰি যে বিজেপিৰেই চৰকাৰ হ'ব কংগ্ৰেছৰেই চৰকাৰ হ'ব কিন্তু সম্ভাৱনাৰটো দুই পিনে থাকে কিন্তু কথাখিনি হৈছে কাৰ এক্সট্ৰা এজ আছে বা কি কয় এগৰাকীয়ে আৰু সোহেল আহমেদ গৌৰৱ গগৈ জিকিবনে আমিও আচলতে সেই উত্তৰটোৰ বাবে আমি কাইলৈ দিনটোৰ বাবে ৰৈ আছো কাৰণটো হৈছে যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা গৌৰৱ গগৈ আৰু হিতেন গোস্বামীৰ মাজত হ'ব এটা কথা কম ডাঙৰীয়া তেওঁৰ নাম কি হাফিজ মহম্মদ সোহেল আহমেদ গৌৰৱ গগৈয়ে ইচ্ছা কৰা হয় সেফ চিট এটাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিলে হয় য'ত কংগ্ৰেছৰ দুৰ্গ য'ত কংগ্ৰেছ জয়ী হৈ আহে তাকে নকৰি তেওঁ যোৰহাটটোক সেফ চিট বুলি ভাবিলে য'ত হিতেন গোস্বামী তেওঁ প্ৰতিদ্বন্দ্বী আছিল গতিকে বাৰ্তাও তেওঁ দিলে কিন্তু ৰিস্ক যেতিয়া আপুনি বাৰ্তা দিব শক্তিশালী বাৰ্তা দিব ৰিস্ক ফেক্টৰ থাকিবই ৰিস্ক লৈছে তেওঁ ৰিস্ক লৈ তেওঁ কি ফল পায় কাইলৈ গম পোৱা যাব সেই ফলে তেওঁৰ ভৱিষ্যত ৰাজনৈতিক নৱজিৎ চৌধুৰী তেখেতে কৈছে কমলপুৰৰ কথা অলপ ক'বচোন কমলপুৰ এবাৰ বিজেপি বনাম কংগ্ৰেছ আৰু এজন নিৰ্দলীয় অংকুৰ দাস পুৰণি তেওঁ সামাজিক কাম কাজৰ সৈতে তেওঁ জড়িত তেওঁ এটা ডাঙৰ ফেক্টৰ এটা হ'ব এতিয়া কোন ওলাই যায় দেখিব জয়া বৰুৱাই লিখিছে 95+ বিজেপি চন্দ্ৰ মৰাণ সম্ভৱতঃ লিখিছে 95+ বিজেপি তেওঁ 95+ বিজেপি খুব বেছি এম্বিচিয়াছ ফিগাৰটো অকমান এম্বিচিয়াছ ইমান পাবনে বিজেপিয়ে কিন্তু ইমান প্ৰয়োজনেই নাই 64 পালেই চৰকাৰ গঠন কৰিব পাৰে কমফৰ্টেবল চৰকাৰ এখনৰ কাৰণে পাপু বৰগোহাঁই আপুনি খোৱাঙৰ কথা কৈছিলে পাপু বৰগোহাঁই সুধিছে লুৰিণ গগৈৰ কি হ'ব হয় লুৰিণ গগৈ কি হ'বটো বৰ ডাঙৰ প্ৰশ্ন প্ৰত্যাহ্বান তেওঁ জনাইছে চক্ৰধৰ গগৈ মোৰ মতে লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ কিমান ছাপৰ্টখিনি পালে সেইটোৱেহে আচলতে লুৰিণজ্যোতি গগৈ যদি পৰাজিত হয় লুৰিণ গগৈৰ কিন্তু ভৱিষ্যত যি
ৰাস্তা সেই ৰাস্তাও আৰু কণ্টকময় হৈ পৰিব যদিহে তেওঁ পৰাজিত হয় কাৰণ যোৱাবাৰ দুটা সমষ্টিত পৰাজিত হৈছে লোকসভা নিৰ্বাচনত পৰাজিত হৈছে গতিকে এইবাৰ জয়ী হৈ অহাটো তেওঁৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু জয়ী হৈ যদি বিধানসভালৈ আহে শক্তিশালী যদিহে চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া লুৰিণজ্যোতি বিৰোধী দলৰ এগৰাকী শক্তিশালী নেতা হিচাপে তেওঁ থাকিব ভাল বক্তা হয় উচ্চ শিক্ষিত ভাল বক্তা কিন্তু সেয়া লুৰিণজ্যোতি পিছত যদি কথাখিনি কিমান লুৰিণজ্যোতি গগৈ এনেকুৱা এটা ফেচ হ'ব যি তেওঁ কেতিয়াবা দলটোতকৈ কেণ্ডিডেট গৰাকীৰ চৰ্চাটো বেছি থাকে অন্যতম তেওঁ সেই ধৰণৰ তেওঁ যিহেতু সভাপতি তেনে পৰিপ্ৰেক্ষিতত লুৰিণজ্যোতি গগৈ কিমান নিজৰ সমষ্টিটোত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত কিমান সমৰ্থন তেওঁ কংগ্ৰেছ নেতাসকলে কিন্তু কংগ্ৰেছৰ বিৰোধিতা আছিলে লুৰিণজ্যোতি গগৈ সেই সমষ্টিটো এৰি দিয়াক লৈ সেইখিনিৰ ওপৰত বহু কথা নিৰ্ভৰ কৰিছে কংগ্ৰেছৰ কনচলিডেশ্যন কিমান হৈছে প্ৰাৰ্থীক কিমান সহায় কৰিছে কাৰণ কংগ্ৰেছে যেতিয়া অজাপক সহায় কৰিব ইন ৰিটাৰ্ণ তেওঁলোকে একো নাপায় তেওঁলোকে অজাপক সহায় কৰিছে ইন ৰিটাৰ্ণ তেওঁলোকে পাবলগীয়া নাই কাৰণ কংগ্ৰেছৰ য'ত য'ত প্ৰাৰ্থী আছে সেই বহু সমষ্টিত অজাপ নাই অজাপৰ প্ৰাৰ্থী নাই বা অজাপৰ ভোট বেংকো খুব বেছিকৈ নাই গতিকে কংগ্ৰেছে সেইবোৰ কথা বাদ দি আজিৰ তাৰিখতো সংগঠন কংগ্ৰেছৰ মজবুত হৈ আছে একেবাৰে ওলাই দিব নোৱাৰি যে কংগ্ৰেছ একেবাৰে মুখিমূৰ হৈ গৈছে বা কংগ্ৰেছৰ সংগঠন কৰিব পৰা মানুহ নাই হয়তো তেওঁলোকক নেতৃত্ব দিব পৰা ফেচ ওলাই ওলাই গৈ আছে তেওঁলোকে ধৰি ৰাখিব পৰা নাই উজৰ আপত্তিবোৰ ইমান তেওঁলোকৰ দলটোৰ মাজত বেছি সংগঠন শক্তিশালী সংগঠন কিন্তু তেওঁলোকৰ এনেকুৱা নহয় যে তেওঁলোকৰ শিপাটো নাই তেওঁলোকৰ আছে আজিৰ তাৰিখতো কিন্তু সেইখিনি ভোটলৈ সেইখিনি আচলতে তাৰ ওপৰত লাগিব নহয় জিকিবৰ কাৰণে সেইখিনি তেওঁলোকৰ নিৰ্বাচনৰ বেছটোৰ ওপৰত তেওঁলোকক ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব আপুনি কৈছে বিজেপিৰ লগত অগপ আছে অগপৰ প্ৰতিটো সমষ্টিতে মিনিমাম 10,000 পৰা 15,000 ভোট আছে একেবাৰে সীমান্তৰ একেবাৰে ৰঙা নদীৰ কথা কওকচোন বুলি সুধিছে ৰঙা নদী কৰিছিলে দুইগৰাকী ধনাঢ্য ব্যক্তি দুইগৰাকীৰ ধনৰ উৎসক লৈ বিভিন্ন চৰ্চা হৈছিলে কিন্তু ৰঙানদী এটা সমষ্টি যিটো সমষ্টি নতুন সমষ্টি কিন্তু মই পুনৰ কৈছো এটা কথা কম ৰঙানদীত এই হেৰিয়ে প্ৰভাৱ পেলাইছে ভৰত নৰহে প্ৰভাৱ পেলাইছে গতিকে ভৰত নৰহৰ নিষ্ক্ৰিয়তাই কিছু কংগ্ৰেছক ক্ষতি কৰিব পাৰে কিন্তু সেই ক্ষতি নেওচি কিন্তু জয়ন্ত খাউণ্ডে এক প্ৰত্যাহ্বানৰ সৃষ্টি ৰঙানদীত কৰিছে ঋষিৰাজ বনাম জয়ন্ত খাউণ্ড দুইগৰাকীৰ কাৰণে আজিৰ নিশাটো উৎকণ্ঠাৰ নিশা হ'ব ইয়াত আৰু এটা কমেণ্ট এটা পাইছিলো মই সেইটো পঢ়িবলৈ মই চেষ্টা কৰিলো কমেণ্টটো গুচি গ'ল মই আকৌ চেষ্টা কৰি আছো পঢ়িবলৈ NDA perhaps will arrive at 80 and above but I do not know what 3 Gs will then remark তিনি গগৈৰ কথা তেওঁ কৈছে হয় তিনি গগৈ তেওঁ হাৰিব বুলি কোৱা নাই কিন্তু তেওঁ কি তিনি গগৈ চাগে হাৰিব বুলি ভাবিছে তিনি গগৈ NDA জিকিলে তিনি গগৈৰ ৰিজাল্টটো কি হ'ব তিনি গগৈ কি হ'ব সেইটো কথা ময়ো চিন্তা কৰি আছো যি আত্মবিশ্বাসৰে তেওঁলোকে চৰকাৰ গঠন কৰিছে বাৰু কানে কান মাৰি চৰকাৰ গঠন কৰিব নোৱাৰিলে বা 45-50ত ৰখি গ'লে তেতিয়া কিবা এটা কৰিব পাৰিব যদি বিপৰ্যয় হয় তেতিয়া তেওঁলোকৰ প্ৰত্যুত্তৰ কি হ'ব এনেবোৰ প্ৰশ্ন কিন্তু আহে সত্যৰঞ্জন কলিতাই কৈছে যোৰহাট জিলাৰ আটাইকেইটা সিট কংগ্ৰেছ মিত্ৰজোঁটে পাব আটাইকেইটা পোৱাটো মৰিয়নিত নহ'ব চাগৈ ইমান মৰিয়নিত জ্ঞানশ্ৰী জয়ী হৈ অহাৰ সম্ভাৱনা কিমান বাৰু যোৰহাটত গৌৰৱ জয়ী হৈ আহিলে গৌৰৱ 50-50 লুৰিন 60-40 এই ধৰণৰ এগৰাকীয়ে কমেণ্ট কৰিছে 60-40 দিছে হয় তাৰ পিছত আমি আৰু এটা কমেণ্ট দিছপুৰ কি হ'ব দিছপুৰলৈ আহিছো এনেকুৱা এটা সমষ্টিত তিনিগুণীয়া যুঁজৰ যদি কথা আমি পাতিব লাগে তেনেহ'লে দিছপুৰ সমষ্টিটো টপত ৰাখিব লাগিব কমলপুৰ ৰাখিব লাগিব তিনিগুণীয়া যুঁজৰ কথা ক'লে আমি দলগাঁও ৰাখিব লাগিব দিছপুৰ চৰ্চাত থকা সংবাদমেল নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰভাৱ বিস্তাৰ কৰা সমষ্টি মোৰ দৃষ্টিত 4টা আপুনি এড কৰিব যদি আছে এটা হৈছে দিছপুৰ জয়ন্ত দাস আনটো হৈছে কলিয়াবৰ গড় কি গড় আছে মই পাহৰিছো তৃতীয়টো হৈছে তিতাবৰ ভাস্কৰ শৰ্মা আৰু সেইকেইটাত নিৰ্দলীয় প্ৰভাৱ বিস্তাৰ কৰিব আৰু এটা সমষ্টি অংকুৰৰ সমষ্টিটো কি আছিলে কমলপুৰ এই 4টা সমষ্টি মোৰ দৃষ্টিত এনেধৰণৰ সমষ্টি য'ত নিৰ্দলীয় নিৰ্ণায়ক ভূমিকা পালন কৰিব যদি জয়ী নহয় কোনোবাজনক কিন্তু পৰাজিত কৰিব কোনোবা এজনক হৰুৱাব দিছপুৰৰ কথা কৈছে এতিয়া জয়ন্ত দাস যদি নিজে জয়ী নহয় কোনোবাজনক পৰাজিত কৰিব প্ৰদ্যুৎপৰলৈকে পৰাজিত কৰাৰ আশা বেছি জয়ন্ত দাসৰ সমস্যাটো হৈছে ধৰি লওক 250টা পলিং কেন্দ্ৰ আছিলে 250টা পলিং কেন্দ্ৰত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিটো কেন্দ্ৰতে দুজনকৈ এজেণ্ট ৰখাৰ কেপাচিটি নাথাকে সেইটো বহু ক্ষেত্ৰত দলৰেই নাথাকে যদি সেই দলটো নতুন দল হয় নতুন দলৰে আমি দেখিছো তেনেকুৱা ব্যৱহাৰিক আজিৰ যুগত আজি কম্পিটিটিভ পলিটিক্সত সেই ধৰণৰ ব্যৱহাৰিক সমস্যাবোৰ আছে তৎসত্ত্বেও কিন্তু সেই 4জন নিৰ্দলীয় কাইলৈ কিন্তু এজনৰ কাৰণে বিপদ মাতি আনিব দিছপুৰৰ 3জন প্ৰাৰ্থীৰ আজিৰ নিশাটো কিন্তু লংগেষ্ট নাইট হ'ব
যি নহওক আমি কিছু কথা পাতিলো আৰু সম্ভৱতঃ এনেকৈ কথা পাতি থাকিলে আমি বহু টাইম আগুৱাই আমি গৈ থাকিম কিন্তু আমি এটা আমি ধন্যবাদ আমাৰ আটাইকেইগৰাকী আমাৰ দৰ্শকক প্ৰায় 90-95-100ৰ ওচৰত আমাৰ সৈতে কনষ্টেণ্টলি দৰ্শকসকল আমাৰ সৈতে সংযুক্ত আপোনালোক হৈ আছে পোনপটীয়া সময়ছোৱাত আপোনালোকৰ বহুমূলীয়া সময় কিন্তু হয় কাইলৈৰ দিনটোতো কেতিয়াবা যদি আপুনি ওলাই গৈছে মোবাইলটো আপুনি হাতত থাকিলে আপুনি সকলোখিনি খবৰ মুহূৰ্তে পাই থাকিব আমাৰ ফেচবুক পেজ আমাৰ ইউটিউব পেজ বা স্মাৰ্ট টিভিত সকলোখিনি উপলব্ধ হ'ব কথা কিছু পাতিলো আমিও এতিয়া ক'ব নোৱাৰো কি হয় কিন্তু কৰবাত কংগ্ৰেছক যিমান সহজে উকৰাম বুলি বিজেপিয়ে ভাবিছে বহু ঠাইত কিন্তু হয়তো তেনেকুৱা নহ'ব যিহেতু বিজেপি শাসনত থকা দল তেনেকৈ হয়তো ভাবিছে আৰু কংগ্ৰেছো হয়তো কৰবাত এনেকুৱা সমষ্টিত ইমান বেছি কনফিডেন্ট হৈ আছে হয়তো তেনেকৈ কথা ভবা মতে নহ'ব AIUDFৰ এগৰাকীয়ে সুধিছিলে AIUDFৰ কি হ'ব একেবাৰে শেষত এই প্ৰশ্নটো আপোনাৰ পৰা ল'ম আৰু আমি AIUDFৰ বিনা কান্দিত আজমল চাহাব আছে আজমল বদৰুদ্দিন আজমল আছে তেওঁলোকৰ লিগেচি সমষ্টি কিমান আছিলে তেওঁলোকক প্ৰত্যাহ্বান জনাইছে আজমলক প্ৰত্যাহ্বান জনাইছে অজাপৰ প্ৰাৰ্থীগৰাকী গতিকে বিনা কান্দিত লিগেচি কনষ্টিটুৱেঞ্চি বৰ বেছি আমি কাৰণ দেখা নাই অজাপই যে আজমলক উফৰাব পাৰিব গতিকে আজমল জয়ী হৈ আহিব যেন লাগিছে গতিকে আজমল জয়ী হৈ আহি বিধানসভালৈ আহিব কিন্তু কিমান সক্ৰিয়ভাৱে তেওঁ বিধানসভাত পাৰ্টিচিপেট কৰিব পাৰে সেয়া লক্ষণীয় হ'ব আমি মন্দিয়াৰ বিপৰ্যয় হ'ব বুলি সকলোৱে কয় আমি তিনিকণীয়া যুঁজৰ কথা কওঁতে আমি মন্দিয়াৰ কথা সম্ভৱতঃ পতা নাছিলো মন্দিয়া সমষ্টিটো যুঁজ মন্দিয়া আমাৰ ৰৈ গৈছে হাফিজ ৰফিকুল ইছলাম আৰু আব্দুল খালেক মন্দিয়া তিনিকণীয়া যুঁজ 99% ইছলাম ধৰ্মী ভোটাৰ তাৰে বুজন সংখ্যক 90% পূৰ্ববংগীয় ইছলাম ধৰ্মী হ'ব তাৰপিছত বেছি মুছলমান থাকিব হিন্দু ধৰ্মীয় লোক থাকিব এই যুঁজখনত তিনিজনেই হেভিৱেট এজন চেয়াৰমেন আলী টিএমচিৰ তেওঁ শিৰোনাম দখল কৰিছে আৰু বৰাক ভেলী এজনে শিৰোনাম দখল কৰিছে টিএমচি গতিকে টিএমচি এবাৰ খাতা খুলিলেও আচৰিত হ'বলগীয়া একো নাই এতিয়া মন্দিয়াত টিএমচিয়ে খাতা খোলাৰ সম্ভাৱনা আছে কিন্তু বাকী দুজনো কিন্তু হেভিৱেট আব্দুল খালেক আৰু হাফিজ ৰফিকুল ইছলাম হাফিজ ৰফিকুল ইছলামৰ চৰ্চা কমকৈ হৈছে গতিকে যুঁজখন চেয়াৰমেন আৰু আব্দুল খালেকৰ মাজত হৈছে গতিকে সেই দুজনৰ কোনে শেষ হাঁহি মাৰে আমি কাইলৈ গম পাম আৰু এটা শেষ এটা ল'ম তাত মই দেখিছিলো মধ্য গুৱাহাটী যিহেতু মধ্য গুৱাহাটী আমি এই ধৰণৰ কথা পাতিলে মধ্য গুৱাহাটীৰ কথাখিনি থাকে মধ্য গুৱাহাটীত সম্ভৱতঃ কিমান বিজেপিৰ কেণ্ডিডেটে অগপৰ কিমান সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ল কিয়নো সেই সমষ্টিটোত অগপৰ কিছুমানে সোধে কুংকি কি হ'ব কুংকি জয়ী হ'ব নাই গতিকে কি কয় কুংকি কৰবাত অঘটন ঘটাই দিব নেকি অঘটন নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত অঘটন কেতিয়াও ক'ব নোৱাৰে যে অঘটন ঘটাবলৈ নোৱাৰে আণ্ডাৰ এষ্টিমেট আণ্ডাৰ ডগ হৈ বহু মানুহ ওলাই যায় আৰু পিছত আপুনি দেখিব যে তেওঁ তেনেকৈ জিকি তেওঁ বহু দীঘলীয়া সময় তেওঁ জনপ্ৰতিনিধি হৈ আছে আজিৰ তাৰিখত যিসকল হিমন্ত বিশ্ব শৰ্মাই ভৃগু কুমাৰ ফুকনক 2001ত পৰাজিত কৰিছিল সেইটো সাংঘাতিক ডাঙৰ ঘটনা ঘটিছিল উদাহৰণ আছে অকল আমাৰ ৰাজ্যতে নহয় তেনেকুৱা বহু ৰাজ্যত উদাহৰণ আছে কিন্তু এটা কথা মধ্য গুৱাহাটীতো বিজেপিৰ কেণ্ডিডেট গৰাকীয়ে কিমান অগপৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হলে NDAৰ সামগ্ৰিক ৰূপে তাত অজাপৰ কেণ্ডিডেট গৰাকীয়ে তাত কৰবাত 2-4 গৰাকীৰ ভিতৰৰ ভোট তাত আনিবলৈ সক্ষম হল এইটো এটা মধ্য গুৱাহাটীৰ ফেক্টৰ হ'ব মধ্য গুৱাহাটী আৰু এটা কথা কওঁ কুংকি হাৰে জিকে বেলেগ কথা কিন্তু মধ্য গুৱাহাটীত সংগঠন অসম জাতীয় পৰিষদৰ চাগে এক পৰ্যায়লৈ ষ্ট্ৰং হ'ল কাৰণ যি ধৰণৰ কুংকিয়ে চৰ্চা হয়তো সেই ধৰণে ভবাও নাছিলে সেই ধৰণে হয়তো তেওঁলোকে নিজৰ হয়তো গোপনি এটা পুতিবলৈ সক্ষম হ'ল যি নহওক ধন্যবাদ আমি বহু কথা পাতিলো আৰু হয়তো আপোনালোকে কমেণ্ট কৰি থাকিব আৰু আমি পোনপটীয়া সম্প্ৰচাৰ লৈ আহিম আপোনালোকৰ বাবে আৰু গোটেইখিনি খবৰ আপুনি কেৱল নিউজ 18 অসম নৰ্থ ইষ্টৰ পাই থাকিব আজিলৈ বিদায় ল'ম নমস্কাৰ